Hello everyone, Jorhat goi asu. Jorhat মানে আমি যেটি ওয়ার্কশপ দিব যাও আমি ডেফিনেটলি গেস্ট হাউসত থাকো তাত বাসন বৰ্তন দিয়ে কেৰাহী চেহি দিয়ে কিন্তু তথাপিও আমি নিজৰ ফসলিখিনি বান্ধি নছ এপ্লাই হ চাওকচোন কেৰাহী চেৰাহী বান্ধি গৈ অৱস্থা কি হৈছে আমাৰ ওয়ার্কশপত মানে মেকআপ শিকাবলৈ ভাল কিন্তু ঢেৰ বস্তু পেকিং আৰু মেকআপ বেগ চেক এক্সট্ৰা আছে এইখিনি কাপি নহয় গাড়ীত অলপমান একাডেমি পৰা বস্তু লৈ আহিছো মানে যোৰহাট জানিতো দেখাই থাকিম কিমান দিনলৈ ভিডিঅ' দিও নাজানো কিন্তু 7 দিন থাকিম যিহেতু 2-3টাটো ভিডিঅ' হ'বই আজি গৈ আছো গোটে পেকিং চেকিং কৰি কাপোৰ পেকিং মই একাডেমি যাতে সঞ্জীৱে কৰিলে আৰু এতিয়া গৈ আছো যেহেতু খুৰী বাৰ্থডেৰ পৰা আমাৰ লগতে আছিলে গতিকে খুৰীহঁতৰ সঞ্জীৱতৰ ঘৰলৈ গৈ আছো খুৰী তাত থৈ কাইলৈ ৰাতিপুৱাই আমি যাম যোৰহাটৰ অভিমুখে আৰু ৰাস্তাত ক'ত কি ৰং গোটেইখিনি দেখাই থাকি গতিকে চাই থাকক ভিডিঅ'টো আমিতো যাব ওলাইছো কিন্তু মৰমৰ সেউজীয়া পুলিকেইটাক ধুনীয়াকৈ পানী দিয়াৰ ব্যৱস্থা কৰাইহে যাব ওলাইছো এইখিনিতে চোৰ কাৰণে মোক মাতিব আহিছিলে এইখিনি পিছৰ পৰাই জানিব বাৰু পিছত কম বাৰু আজি এটা বিশেষ কথা ক'বলৈ মনটো বিৰাট ভাল লাগিছে এই বন্ধুত্ব বোলা বস্তুটো বৰ বেলেগ যদি 5 বছৰ 6 বছৰ লগো নাপাওঁ নহয় জানো তথাপিও কিবা যেতিয়াই লগ পাওঁ যাওঁ সেই আগৰ সেই য'তে এৰিছিলোঁ সেই কথাবিলাক তাৰ পৰাই ৰিজিউম হৈ যায় আৰু ইমান ভাল লাগে 5 বছৰ মূৰত আমাৰ বেষ্ট ফ্ৰেণ্ডক লগ পাইছোঁ বিয়াৰ পৰা মানে কিবা কিবি কাৰণত ফোনত কথা পালোঁ কিন্তু আজি ফাইনেলি লগ পালোঁ এইজনী চাওকচোন কি হয় বে Kanhar is don't cry, please don't cry. After 5 years. যেহেতু আমি যোৰহাটলৈ গৈ আছিলোঁ আৰু মাজতে বোকাখাটত তাই থাকে তাই ঘৰত সোমালোঁ ইভেন তাই বাচ্চাটোক আমি ভিডিঅ' কলতে দেখিছোঁ আজি ৰেলত লগ পাই মানে কেনেকুৱা লাগিছে এনেকুৱা হয় ন যে আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ বা আমি একেলগে আছিলোঁ আমি আঁতৰ নহ'মেই নেকি লগ পাই থাকিম কিন্তু সময়ৰ পাকচক্ৰত আমি কোন কেতিয়া ক'ত যায় গম নাপাওঁ ন ফাইনেলি আজি বহুত 5 বছৰ মই লগ পাই বিৰাট ভাল লাগিলে ঘপককৈ সোমালোঁ আৰু তাই জলদি কিবি বনাই দিলে আৰু খালোঁ খুব মৰমত খুৱাইছিলে আচাৰ অকণ পেক কৰি পঠিয়াইছিলে আৰু আহোঁতে যোৰহাট পাওঁতে আমাৰ সন্ধিয়া হৈ গ'ল য'ত ক্লাছ কৰিম তাত হোমষ্টেও আছে ধুনীয়াকৈ আমাক ৰুমটো দেখাই দিলে খুব ধুনীয়াকৈ আমি তাত থাকিলোঁ আগদিনা আৰু ইয়াৰ ফাৰ্ষ্ট ডে ক্লাছ সকলোবিলাক খুব আগ্ৰহেৰে আহিছে মেকআপ শিকিবলৈ মোৰ বিৰাট ভাল লাগিল গোটেই দিনকেইটা মিলাই যিহেতু ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকে জনাবচোন এই মুখবিলাকৰ মাজত আপোনালোকৰ কোনোবা চিনাকি মুখ আছে নেকি আৰু এই ভিডিঅ'টো এই সময়ত আপুনি কোনটো ঠাইৰ পৰা চাই আছে সেইটো জনাবলৈ একেবাৰে নাপাহৰিব যোৰহাটত 7 দিনৰ ব্ৰাইডেল মাষ্টাৰ ক্লাছ এইবাৰেই নহয় আমি আগতেও দিছোঁ যোৱা বছৰো দিছোঁ আৰু বিৰাট ভাল লাগে যোৰহাটত থাকি সন্ধিয়া ওলাই গৈ বেৰিষ্টাৰ ফালে ওলাই গৈ খাই কফি চফি খায়ো বিৰাট ভাল লাগে আৰু মাজতে আমি চিনেমাও চালোঁ তাত যিহেতু ৰুদ্ৰ মুভিখন আমি তাত যোৰহাটত চাইছোঁ টাইম পাছো হ'ল আমি তাত যিহেতু যোৰহাটত কি কৰিম আবেলিটো নহয় জানো গতিকে আৰু তাৰ মাজতে এদিন শ্বুটো কৰিছিলোঁ আৰু এচিষ্ট কৰিব আহিছিলে মোক প্ৰিয়ংকা তনুশ্ৰীটো আছে মোক অফিচিয়েলি এচিষ্ট কৰি আছে তাৰ লগতে অনামিকা বাট কৌশিকো যথেষ্ট হেল্প কৰিছে মোক আজি শ্বুট আছিলে বিভিন্ন ধৰণৰ কুৱেশ্যনখিনি এৰাইজ কৰিছিলে ষ্টুডেণ্টসকলে যিমান পাৰোঁ চেষ্টা কৰিছোঁ উত্তৰ দিবলৈ তাৰ মাজতে তনুশ্ৰীয়ে ঘৰৰ পৰা অনা খাদ্যও খালোঁ গোটেই দিনকেইটা মিলাই ভ্লগটো আগবঢ়াইছোঁ জনাবচোন প্ৰিয়ংকাকো বহুত দিনত লগ পাইছোঁ এয়া মডেলক শ্বুট কৰাৰ পাছত এহছান মাক আণ্টি হয় খুব ধুনীয়াকৈ তাইক ভাত খুৱাই দিছিলে আৰু মাজত ৰিল বনালোঁ আৰু জনাবচোন এই ৰিলটো আপোনালোকে যদি নাই চোৱা চাব পাৰিব আৰু কেনেকুৱা হৈছে জনাব একেবাৰে নাপাহৰিব